ক্ৰমাৎ আকৰ্ষণীয় হৈ পৰিছে বৰপেটা সংসদীয় সমষ্টিৰ নিৰ্বাচন। এফালে CPIMৰ প্ৰাৰ্থী মনোৰঞ্জন তালুকদাৰে চলাইছে তীব্ৰ নিৰ্বাচনী প্ৰচাৰ। আনফালে দুলু আহমেদেও নিৰ্দলীয় হলেও কিন্তু প্ৰচাৰ অভিযান তীব্ৰতৰ কৰিছে। আনফালে কুম্ভকণ্ড নিদ্ৰামগ্ন হৈ থকা অসম গণ পৰিষদ দলৰ প্ৰাৰ্থী মণিভূষণ চৌধুৰীয়ে কিন্তু নিৰ্বাচনী তৎপৰতা চলোৱাত কোনো গুণেই পিছ পৰি থকা নাই। CPIMৰ প্ৰাৰ্থী মনোৰঞ্জন তালুকদাৰে আনিছে এক গভীৰ অভিযোগ। প্ৰকল্পৰ প্ৰাৰ্থীজনে আজি পাৰ্লামেণ্টত গৈ পেলাই অসমৰ জ্বলন্ত সমস্যাসমূহ কেনেধৰণে উত্থাপন কৰিব এইটো আমাৰ সন্দেহ আছে। নিশ্চিতভাৱে তেওঁ কোনো ধৰণৰ ভূমিকা পালন কৰিব নোৱাৰিব। আমাৰ ৰাজ্যখনৰ পৰা বিধানসভা লোকসভাত নিমাতী কন্যা সাজি নিদ্ৰামগ্ন থকা কাজী প্ৰাৰ্থীসকল জয়ী হৈ যোৱাৰ ফলতে অসমৰ প্ৰাপ্য আমি হেৰুৱাইছো। আপোনালোকে জানে 14 চনতে ভাৰতীয়